নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি আছোঁ মই পাকঘৰত। এইফালে চাওক, কেৰাহী পাতি দিলোঁ আৰু বনাবলৈ গৈ আছোঁ আজি। এইফালে চাওক, গাহৰি মাংস, প্ৰিয় মোৰ গাহৰি মাংস, আৰু এইফালে আছে লগত এডাল গাহৰি নেজ, যিটোকে খাই ভাল পাওঁ সেয়েহে লৈ আহিলোঁ। আৰু ইয়াৰ লগতে দিয়া হ'ব থলুৱা, আপোনালোকে কোনে কোনে খাই জনাব। এইফালে চাওক, চিনি পাইছেনে? কোনে কোনে চিনি পাইছে জনাবচোন দেই। আৰু এইফালে এই পাতবিধ কোনে কোনে চিনি পাইছে জনাব কিন্তু আপোনালোকে। আৰু এইবিধটো আপোনালোকক মই চিনাকি কৰি দিছিলোঁ। এইখিনি দি ধুনীয়াকৈ আজি বনাম থলুৱা। আৰু এইফালে আছে পিঁয়াজ কাটি থৈছোঁ, যিহেতুকে মই মা মছলা বুলিবলৈ একোৱেই নাখাওঁ, সেয়েহে আজি খুব সুন্দৰভাৱে এখন থলুৱা পাচলি বনাম গাহৰি মাংসৰ লগত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। ব'লক তেতিয়া ভিডিঅ'টোৰ মাজলৈ লাহে লাহে সোমাই যাওঁ। কেৰাহী ফাইনেলি গৰম হৈ গ'ল, তেল ঢালিব লাগে। খেতিত লাগি থাকি মানে একদম চেহেৰাটো কমপ্লিটলি ক'লা পৰি গৈছে, মানে সূৰ্য দেৱতাৰে ইমানেই তপত দিছে, চেহেৰাই বদলি হৈ গৈছে। ফাইনেলি তেল গৰম হৈ গ'ল আৰু এতিয়া দি দিয়া হওক পিঁয়াজটো দি মেলি ধুনীয়াকৈ মাংসকণ ভাজি লওঁ। তাৰপিছতে দি দিয়া হ'ব এই পাচলিবিধ। কোনে কোনে চিনি পালে কিন্তু জনাবলৈ নাপাহৰিব। তথাপিও মই আপোনালোকক আকৌ চিনাকি কৰি দিব বিচাৰোঁ যে এইখিনি হ'ল তিনিপতীয়া, এইফালে হ'ল নেফাপু, আৰু এইফালে হ'ল অমৰা গছৰ পাত। কোনে কোনে এনেধৰণে খাইছে বা এই পাচলিবিধ খাইছে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু খুবেই ভাল লাগে, আপোনালোকে এদিন বনাই খাই চাব। যি মাংসৰ লগতে দিয়ে বনাই খাই চাব, কাৰণ আমি গাহৰি খাওঁ। কোনোবাই খাই বা নাখায় সেইটো মোৰ বিচাৰ্যৰ বিষয় নহয়, কিন্তু আমি খাওঁ। আৰু আমি এনেধৰণে থলুৱা পাচলিবিলাক, বনৰীয়া পাচলিবিলাক দি খাই খুবেই ভাল পাওঁ মানে বন্ধুসকল। সেইটো কাৰণে বনাব ওলাইছোঁ। এইফালে চাওক, তেল ফাইনেলি গৰম হৈ গ'ল। এতিয়া দি দিলোঁ পিঁয়াজ, আৰু লাহে লাহে দি থাকিম এবিধকৈ আপোনালোকক সকলোখিনি দেখাই থাকিম। চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাইনেলি পিঁয়াজ সিজি গ'ল। এতিয়া দি দিয়া হ'ব লাহে লাহে কি চাওক, গাহৰি নেজৰ পৰা ধৰি গাহৰি মাংস। এইফালে চাই লওক, বুজিছেনে? এতিয়া লাহেকৈ ধুনীয়াকৈ লৰাই মেলি আজৰি হৈ লওঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। লগতে আকৌ মানে কি, যিকোনো তৰকাৰীতে মিলা বস্তু এটা আছে নহয়, আলু 2 পিচমানো লগতে দি দিলোঁ, তেতিয়াহে সোৱাদ হ'ব, নহয় জানো বন্ধুসকল? সেইটো কাৰণে আলু কেইপিচমান দি দিলোঁ। আৰু লগত দিব লাগিব অকণমান জালুক, অকণমান জলকীয়া, কেঁচা জলকীয়া পিচি ধুনীয়াকৈ দিব লাগিব। সেইখিনি দিয়া মেলা পাছতহে তৰকাৰীকণ সোৱাদ এটা হ'ব, নে কি কৰিব নকয়? কাৰণ মই মছলাবোৰ দিবলৈ সন্তুষ্ট নাই। জালুক, আদা, নহৰু, সেয়াই মোৰ কাৰণে বেষ্ট। আৰু লগত কেঁচা জলকীয়া, এইখিনি ধুনীয়াকৈ লৰাই বগৰাই লওঁ। তাৰপিছতে আকৌ সকলোকে কি দিম সকলোখিনি দেখাই থাকিম, চাই থাকিব। ফাইনেলি বন্ধুসকল, মাংস কালাৰ চব বুজিছেনে? ইমান ধুনীয়া এটা কালাৰ হৈছে। আৰু এতিয়া ইয়াতে দিয়া হ'ব থলুৱা যিখিনি মই পাচলি বুটলি আনিছিলোঁ, সেই পাচলিখিনি দিম। এইফালে চাওক, এইফালে হ'ল অমৰা কুমলীয়া পাত, বুজিছেনে? আৰু এইফালে আছে নেফাপু। আপোনালোকক ক'বলৈ কৈছিলোঁ নামটো, কিন্তু মই কৈ দিলোঁ নেফাপু। আৰু এইফালে আছে তিনিপতীয়া, বুজিছেনে? একদম জাবৰ আৰু গোটেইখিনি মানে দেখিছেনে? খাই কিন্তু বিৰাটেই ভাল লাগে, মই খুবেই ভাল পাওঁ। আপোনালোকেও খাব। এতিয়া খুব সুন্দৰ সুন্দৰ ঔষধি গুণাগুণ আছে। এই ঔষধি গুণাগুণখিনি মই বিশেষ নাজানো, কিন্তু কয় আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে, সেয়েহে আমি খাওঁ। আৰু খুবেই ভাল লাগে খাই। খুব তেলীয়া, কিন্তু বিৰাট তেলীয়া। খাই চাব এদিন। যি মাংসত দি খাব পাৰে, বইল কৰি খাব পাৰে। মইতো বইল কৰিও খাওঁ, আৰু দালিত দি পেলানি মই তেনেকৈও খাওঁ। খুবেই ভাল পাওঁ মানে খাই। আৰু এতিয়া দি দিছোঁ লাহেকৈ মাংসৰ লগত। বাকীসমূহ চাই থাকিব, আৰু সকলোকে গৈ লগ পাম একেবাৰে সৰু শেষত ভাতৰ লগতে। আকৌ এটা থলুৱা, বুজিছে নাই? এইফালে চাওকচোন, বাঁহৰ গাজো দি দিলোঁ, গাজ টেঙা মানে খৰিচা টেঙা, মজা। এতিয়া সকলোখিনি ধুনীয়াকৈ সিজক, তাৰপাছতে আপোনালোকক লগ পাম ক'ত? ভাতৰ কাঁহীৰ লগত। ব'লক।